আসসালামু আলাইকুম আজি মই বনাবলৈ লৈছো পানী চেপ্টা আৰু এটো মই অলপ বেলেগ টাইপত বনাইছো একদম দিলে দি পেলাই একদম টেষ্টি বনাইছো বহুত মানে বেছি টেষ্টি হৈছে আৰু খাবলৈ আৰু একদম মুখত মানে একদম দিলে মানে পমি যায় আৰু হেনেকুৱা টাইপত বনাইছো তো কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিম তো প্ৰথমতে এটো বনাবৰ কাৰণে তাৰ বিটেখিনি বনাই লম মই চাউলৰ গুড়া তো এক বাটি চাউলৰ গুড়া লৈছো আৰু ইয়াত মই মিক্স কৰিম চেনি আৰু নিমখ চেনি হিমানে লৈছো যিখিনি চাউলৰ গুড়া আছে তাত যিখিনি দৰকাৰ হয় মই ইমান জোখত লৈছো নিমখ অকমান লৈছো আৰু গাখীৰ দিলে ইয়াত মই বনাই লম বিটাৰখিনি তো গাখীৰ এনেকৈ মিক্স কৰি পেলাই বিটাৰটো ৰেডি কৰি লৈছো তো অলপ দেৰি মিলাই লম ভালকে পটল কৰি পেলাই অলপ বেকিং সোডা মিক্স কৰিছো বাস এটো মোৰ হৈ গৈছে এতিয়া মই ইয়াক ঢাকি দিম আধা ঘণ্টাৰ কাৰণে এতিয়া মই তিলখিনি ৰেডি কৰিলো তিলখিনি ভাজি ল'ব লাগিব তো এনেকৈ লৰাই পেলাই তিলখিনি মই ভাজি লম যেতিয়া একদম তিলৰ গোন্ধটো ওলাই আহিব মানে এটাকে ফুটি উঠে তো তিল ভাজা হৈ যায় তো তিলটো ভাজা হৈ যোৱাৰ পাছত মই তিলখিনি গ্ৰাইণ্ড কৰি লম মিক্সাৰত প্লেটত ঢালি দিছো আৰু ইয়াক মই গৰমে গ্ৰাইণ্ড কৰি লম এতিয়া মই ইয়াতে দিছো ঘিউ তো ঠাণ্ডা কাৰণে ইমান ডাঠ হৈ গৈছে আৰু দিছো ইয়াতে গুড়টো মেল্ট কৰি লম পুৰা ভালকে মিলাই পেলাই মিক্স কৰি পেলাই আৰু এইখিনি গ্ৰাইণ্ড কৰি ললো তিলখিনি আৰু ইয়াৰ লগত মিক্স কৰি লম গুটিখিনি একেলগে আৰু অলপ ওপৰ দি পেলাই ঘিউ মিক্স কৰিছো আৰু লগতে ইয়াতে দিছো গাখীৰ ইমান বেছি টেষ্টি হয় ন গাখীৰ দিলে আৰু এনেকৈ বনালে মানে বিটাৰটো বহুত বেছি টেষ্টি হয় পেষ্টটো তো আপোনালোকে ঘৰত বনাই চাব পাৰে তো এনেকৈ অলপ দেৰি পকিব দিছো তো অলমোস্ট হৈ গৈছে ইয়াক এতিয়া মই ঠাণ্ডা কৰিব লাগিব ঠাণ্ডা হৈ যোৱাৰ পাছতহে মই দিব পাৰিম তো এইটো আঁতৰাই দিম ইয়াৰ পৰা আৰু এইটো ঠাণ্ডা কৰিবলৈ মই অলপ দেৰি থৈ দিম যেনে ঠাণ্ডা হ'ব বনোৱা ষ্টাৰ্ট কৰিম তো এতিয়া মোৰ এইটো ঠাণ্ডা কৰিবলৈ থৈছো এফালে এইটো লৰাই চাইছো এইটো একদম আধা ঘণ্টা হৈ গ'ল এটা পেন এটা দিছো গেছত আৰু ইমানখিনি গৰম কৰিছো যিখিনি মোৰ হাতে চুব পাৰে তাৰ পাছতে এনেকৈ দি বিটাৰটো এটা চামুচেৰে ৰাউণ্ডকৈ দি যেতিয়া বিটাৰটো শুকাই উঠিছে তেতিয়া মই ইয়াতে যিটো বনাই থৈছিলোঁ পেষ্ট তিলৰ সেই পেষ্টটো এনেকৈ লগাই দিছোঁ আঙুলিৰ সহায়ত আৰু ইয়াক ৰাউণ্ডকৈ এনেকৈ চেপ দি দিছোঁ যেনেকৈ আমি নৰ্মেলি বনাওঁ ঠিক সেনেকৈ বনাই লৈছোঁ তো চেম ইয়াক অলপ সময় ইয়াতে পকিব দিছোঁ ছাইডত যদি ভিতৰত কেঁচা আছে সেইটো কাৰণে এনেকৈ থৈ সেকেন্ড এটা বনাইছো এনেকৈ সেম কন্ডিশন সেম টাইপত এনেকৈ দি আঙুলিৰ সহায়ত দিছোঁ কাৰণ চামুচেৰে দিলে মই বস্তুটো অলপ নৰম বনাইছো কাৰণ এনেকুৱা বনালে ইমান বেছি ভাল লাগে খাই পেলাই সেইকাৰণে এনেকৈ বনাইছো তো সেম এনেকৈ লগাই দিছোঁ আকৌ এনেকৈ লুটিয়াই পেলাই ইয়াক ৰাউণ্ড কৰি দিছোঁ আৰু এনেকৈ থৈ দিছোঁ ইয়াক সেম এতিয়া মই বাকিখিনিও এনেকৈ বনাই ল'ম চামুচ এখনেৰে এক চামুচে দিছোঁ দি পেলাই চামুচেৰে অলপ লুটিয়াই দিলে বস্তুটো কি হয় অলপ পাতল হৈ যায় আৰু সোনকালে পকি যায় পাতল হ'লে তো হাতেৰে চুই চাইছোঁ পকিছে নাই পকি গৈছে আকৌ এনেকৈ তিল লগাই দিছোঁ আকৌ ইয়াক এনেকৈ লুটিয়াই দিম ৰাউণ্ড কৰি দিম হাতেৰে তো এনেকৈ কৰি মই গোটেইখিনি পাটি চেপ্টা মই বনাই ল'ম তো এনেকৈ ৰাউণ্ড কৰি পেলাই অলপ দেৰি থৈ দিওঁ তো এনেকৈ মই বনাই লৈছোঁ তিল দিয়াৰ কাৰণে কলা দেখিছে কিন্তু এইটো খাবলৈ বহুত বেছি টেষ্টি হয় কিছুমানে একদম বগা বনায় নাৰিকল দি পেলাই তো মই তিলেৰে বনাইছোঁ অলপ ডিফাৰেণ্ট হয় খাই চাব আপোনালোকেও ঘৰত ট্ৰাই কৰিব বহুত বেছি টেষ্টি হয় এনেকৈ খাবলৈ তো এই আছিলে মোৰ আজিৰ ৰেচিপি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ ফৰ ৱাচিং এণ্ড বাই